জাগিৰোডৰ শান্তিয়ালয়ত এতিয়া সমিতিয়ে 2022 চনৰ 24 জানুৱাৰীত হৃদয়ানন্দ সৰণী শান্তিয়ালয় এই বৃদ্ধ বৃদ্ধাশ্ৰমটো ইয়াতে শুভ উদ্বোধন কৰা হৈছিল। শুভ উদ্বোধন কৰিছিলে আমাৰ সমষ্টিৰ বিধায়ক তথা প্ৰভাৱশালী মন্ত্ৰী শ্ৰদ্ধেয় পীযুষ হাজৰিকাদেৱে, আৰু তেওঁৰ লগত সংগ দিছিলে বৰ্তমানৰ বিত্তমন্ত্ৰী অজন্তা নিয়োগ বাইদেৱে, যে ৰেইজে এটা NGO অনুষ্ঠান মৰিগাঁও জিলাত তেওঁলোকে এই গোটেই কথাবিলাক অনুভৱ কৰি একমাত্ৰ এইটো এটা অল্ড এজ মানে হোম তেখেতসকলে উদ্বোধন কৰিছে বা ইয়াত তেওঁলোকে চলাই আছে। 30টা ছিট আছে, পুৰুষৰ কাৰণে 15টা ছিট আৰু মহিলাৰ কাৰণে 15টা ছিট। এই ছিটকেইটাত আমি মানে 30 মানে যিমানখিনি আমাৰ আছে আসন, সেই আসন মতে আমি ইয়াতে মানে আৱাসী আমি পোৱা নাই। আৰু ইয়াত যিসকল আৱাসী থাকিব বৃদ্ধ বৃদ্ধা, তেওঁলোকে বিনামূলীয়াকৈ থাকিব লাগিব। ইয়াত কোনো ধৰণৰ টকা পইচা দি তেওঁলোকে ভৰ্তি হ'বও নালাগে বা কোনো ধৰণৰ তেওঁলোকে ইয়াতে মানে টকা পইচা খৰচ কৰিব নালাগে। ৰেইজৰ দ্বাৰাই তেওঁলোকে সুন্দৰকৈ ইয়াতে খোৱা বোৱা থকা মেলা ইভিন দেন চিকিৎসা পৰ্যন্ত আমাৰ ইয়াৰ দ্বাৰা কৰা হৈছে। আমাৰ জিলাখনতে যথেষ্ট নিৰাশ্ৰয় মানুহ আছে, বৃদ্ধ বৃদ্ধা আছে, বহুতে হয়তো মানে নাজানে হয়, কিন্তু পেপাৰৰ জৰিয়তে ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে যেতিয়া গম পাব, বহুত মানুহ ইচ্ছুক থাকি আহিবৰ কাৰণে ইচ্ছুক। গতিকে ইয়াৰ যিখিনি নীতি নিয়ম তেওঁলোকে পালন কৰিব লাগিব। নীতি নিয়ম পালনৰ জৰিয়তে বিনামূল্যে আৰু তেওঁলোকৰ বেমাৰ আজাৰ হ'লেও কোনো টকা পইচা নিদিয়াকৈ তেওঁলোকে চিকিৎসাৰ সুবিধা পাব, খোৱা বোৱাৰ সুবিধা পাব। আৰু আপোনালোকে গোটেই চাব, তলতো আপোনালোকে গোটেই ৰুমবিলাক চেক কৰক। ইয়াত উপাসনাস্থলী আছে, ইয়াতে আমাৰ যিখিনি এজন মানুহক যিখিনি সুবিধা লাগে, এগৰাকী বৃদ্ধ হওক বা বৃদ্ধাক যিখিনি সুবিধা লাগে, কাপোৰ কানি পৰা আদি কৰি বিচনা চাদৰ পৰা বিচনাকে আদি কৰি সমস্ত সুবিধা ইয়াত মানে দিয়া হৈছে। এইটো ৰেইজৰ দ্বাৰা কৰিছে। গতিকে এটাই অনুৰোধ যে প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমাৰ হৃদয়ানন্দ মহন্ত সৰণী শান্তিয়ালয়ত যাতে অধিক সংখ্যক যাতে আমি আৱাসী পাওঁ, তাৰ কাৰণে আমাৰ যে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আজি এখন মানে প্ৰেছ মিট মানে আমি আহ্বান জনাইছিলোঁ। আপোনালোকৰ মাধ্যমেৰে মই সমাজৰ যিসকল সমাজ সচেতন ব্যক্তি তথা গাঁৱৰ ভূঞে যিমানসকল মানে সমাজৰ প্ৰতি দায়বদ্ধ থকা ব্যক্তিসকলক অনুৰোধ জনাম, যাতে তেখেতসকলে গাঁৱত বা টাউনত য'তেই দেখা পায় বৃদ্ধ ধৰক কেউ কিছু নাই বা তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত আছে, তেখেতসকলৰ ঘৰত থকাৰ অসুবিধা হৈছে, তেনেকুৱা বৃদ্ধসকলক যাতে আমাৰ আশ্ৰমলৈ লৈ আহে। ইয়াতে আমি সম্পূৰ্ণ ফ্ৰী হিচাপে ৰখা যায়। আপোনালোক ইতিমধ্যে কৈছে যে এইটো ৰেইজৰ দ্বাৰা পৰিচালিত আৰু ৰেইজৰ দ্বাৰাই এইটো প্ৰতিষ্ঠিত এখন বৃদ্ধাশ্ৰম। আমি সহায়ক কমিটি হৈ ইয়াতে সহায় কৰি আছোঁ। গতিকে আপোনালোকক মাধ্যমেৰে সেইসকল ব্যক্তিক অনুৰোধ কৰিম যাতে তেখেতসকলে ইয়াত আনি বৃদ্ধসকলক, কাৰণ তেখেতসকলো নিজে আহিব নোৱাৰে, গতিকে আনি ইয়াতে যদি থৈ যায় বা আমাক যদি খবৰো দিয়ে, আমি তেখেতসকলক ঘৰৰ পৰা গাড়ী দি আনি ইয়াত ৰখাৰ ব্যৱস্থা কৰিম। আৰু সম্পূৰ্ণ বিনামূলীয়া চিকিৎসাই হওক, খোৱা বোৱা হওক, থকা কৰা সকলো বিনামূলীয়া হ'ব। অত্যন্ত সুখী আৰু খুব ভাল পাইছোঁ। নিজৰ ঘৰৰ নিচিনাকৈ আছোঁ। আৰু আমাৰ ইয়াৰ যিজন পৰিচালিকা ঝৰ্ণা শইকীয়া মোৰ লগতে আছে, তাই অত্যন্ত আমাক সহায় কৰে, মানে পৰিচৰ্যা কৰে। গতিকে তাইৰ মৰম কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু মই ইয়াত আহি ঘৰৰ নিচিনাকৈ ইয়াতে মই খেতি বাতিও কৰোঁ, চব কৰোঁ, এনেকৈ আছোঁ। আৰু যিকেইদিন থাকোঁ মই ইয়াতেই থাকিম বুলি মই প্লান লৈছোঁ।
এই ৰাইজৰ লগত। আৰু আপোনালোকৰ মিডিয়ামক মই যথেষ্ট অভিনন্দন কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে যে আহি আমাৰ মনৰ কথাখিনি যে ল'লে, ইমান দিন অহা নাছিল, কিন্তু আপোনালোক আজি আহি আমাৰ মনৰ কথা লোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ। জাগিৰোডৰ পৰা হিমু বৰাৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।